হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি। আজি লৈ আহিছোঁ আমি 15 নম্বৰ অধ্যায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই, তোমালোকে এইটো চেনেলৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে যাই চাই ল'বা। আৰু যিসকলে এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিবা। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম বিষাদ কথাকেইটাৰ পৰা। আমাৰ অধ্যায়টোৰ নাম আজি কি? বিঘাত যোগ। আৰু এইটো কোনে লিখিছে? শ্ৰী ভট্টদেৱ। তোমালোকে মনত ৰাখিবা, আহিব পাৰে লেখকৰ নাম। তো ছাত্ৰ ছাত্ৰীসকল, আমি সকলোবোৰ ভিতৰৰ প্ৰশ্নোত্তৰ আৰু যিমানবোৰ তোমাৰ প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ আছে আমি সকলোবোৰ আলোচনা কৰিম। তো লেখক পৰিচয়ৰ পৰাও বহু 1 নম্বৰী 2 নম্বৰী প্ৰশ্নোত্তৰ আহি থাকে, তোমালোকে লেখক পৰিচয়টো পঢ়িবা। তাৰপিছত তোমালোকে চোৱা, এই শব্দ অৰ্থবোৰ তোমালোকে চাবা যে 1 নম্বৰ শব্দ অৰ্থ আহি থাকে যে অমুক শব্দৰ অৰ্থ কি, এনেকুৱা। তাৰপিছত এই ভাৱ বিষয়ক প্ৰশ্নাৱলীৰ সকলো উত্তৰ আলোচনা কৰা হ'ব। তো আহা আমি প্ৰথমতে সাৰাংশখিনি চাই লওঁ, তাৰপিছত আমি 1 নম্বৰৰ প্ৰশ্ন উত্তৰৰ পৰা আৰম্ভ কৰোঁ। তো ছাত্ৰ ছাত্ৰীসকল, এইখিনি আমাৰ সাৰাংশা। তোমালোকে সাৰাংশাখিনি ইয়াৰ পৰা আৰম্ভ কৰি দিবা। ইয়াৰ পৰা আৰম্ভ কৰি তোমালোকে এই ইয়ালৈকে লিখি দিবা। এইখিনি প্ৰথমত লিখিবা, লেখাৰ পিছত তোমালোকে এইখিনিও লিখি ল'বা। এইখিনিও তোমালোকে উঠাই ল'বা। সাৰাংশা তোমালোকৰ পৰীক্ষাত আহিয়েই থাকে, 5 নম্বৰ বা 4 নম্বৰৰ সাৰাংশা আহি থাকে পৰীক্ষাত। তো আহা এতিয়া আমি 1 নম্বৰৰ পৰা প্ৰশ্নোত্তৰ আৰম্ভ কৰোঁ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই থাকা, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। তো 1 নম্বৰত আছে আমাৰ যে মহাৰথী কাক বোলে? যিজন বীৰে অকলে 10,000 ধনুধৰৰ লগত যুদ্ধ কৰিব পাৰে তেওঁক মহাৰথী বোলে। তাৰপিছত আছে কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হ'ল গুৰু দ্ৰোণ, পিতামহ ভীষ্ম, কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা, বিকৰ্ণ আৰু হোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা। গ নম্বৰ আছে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱৰ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল? সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কৌৰৱৰ শিবিৰত শংখ, ভেৰী, আনক, গোমুখ আদি নানা বাদ্যৰ মহাশব্দ হৈছিল। ঙ নম্বৰ আততায়ী কাক বোলে? উত্তৰ চাবা তোমালোকে। পাঠটোৰ মতে যিসকলে বিষ দিবলৈ চেষ্টা কৰে, জুই লগাই দিয়ে, ধন সম্পত্তি হৰণ কৰে, ৰাজ্যকাৰীলৈ স্ত্ৰীক অপমান কৰে আৰু অস্ত্ৰ লৈ যুদ্ধ কৰিবলৈ আহে, এই 6 প্ৰকাৰৰ দোষত লিপ্ত লোকক আততায়ী বোলে। কুলক্ষয় দোষ কি? কুলক্ষয় দোষ মানে হ'ল বংশৰ নাশ। ইয়াৰ ফলত কুলৰ পৰম্পৰাগত ধৰ্ম নষ্ট হয়, যাৰ ফলত অধৰ্মই গোটেই কুলক গ্ৰাস কৰে। অধৰ্ম বাঢ়িলে কুলৰ স্ত্ৰীসকল দুষ্ট হয় আৰু বৰ্ণসংকৰ সৃষ্টি হয়। বৰ্ণসংকৰৰ ফলত কুল নৰকৈ যায় আৰু পিতৃপুৰুষসকলে পিণ্ড আৰু জল নাপাই অধোগতি প্ৰাপ্ত হয়। 2 নম্বৰত আছে তোমাৰ পাঠ্যত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। উত্তৰ চাবা তোমালোকে। কৌৰৱৰ ৰণবাদ্যৰ প্ৰত্যুত্তৰত পাণ্ডৱসকলেও নিজৰ যুদ্ধোৎসৱ আৰম্ভ কৰিছিল। শ্ৰীকৃষ্ণই পাঞ্চজন্য নামৰ শংখ, অৰ্জুনে দেৱদত্ত, ভীমে পৌণ্ড্ৰক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজাইছিল। ইয়াৰ উপৰিও কাশীৰাজ সাত্যকী, ধৃষ্টদ্যুম্ন, বিৰাট, দ্ৰুপদীৰ 5 পুত্ৰ আৰু অভিমন্যুৱে নিজৰ নিজৰ শংখ বজাইছিল। সেই শংখৰ মহাশব্দই আকাশ পৃথিৱী নিনাদিত কৰি কৌৰৱসকলৰ হৃদয়ত ভয়ৰ সঞ্চাৰ কৰিছিল। 3 নম্বৰ আছে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? দ্ৰৌপদী দুৰ্যোধনক সন্তুষ্ট কৰিবলৈ কোন কোন বীৰ যুদ্ধক্ষেত্ৰত উপস্থিত হৈছে সেই সকলক
চাবলৈ অৰ্জুন শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰখা ৰথ ৰাখিবলৈ কৈছিল। কাৰ লগত তেওঁ যুদ্ধ কৰিব লাগিব সেইটো তেওঁ ভালদৰে নিৰীক্ষণ কৰিব বিচাৰিছিল। 4 নম্বৰ, অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি কি ক'লে তোমাৰ নিজৰ কথাৰে লিখা। উত্তৰ চোৱা তোমালোকে। যুদ্ধক্ষেত্ৰত দুই সেনাৰ মাজত উপস্থিত হৈ অৰ্জুন সূত্ৰপক্ষত নিজৰ পিতৃত্ব, পিতামহ, আচাৰ্য, মাতুল, ভাতৃ, পুত্ৰ, সখী, শ্বশুৰ আৰু শুভাকাংক্ষী সকলক দেখা পালে। তেওঁলোকক দেখি অৰ্জুনৰ মনত গভীৰ সুখ আৰু কৰুণাৰ ভাৱ জাগিল। তেওঁ শ্ৰীকৃষ্ণক ক'লে যে নিজৰ আত্মীয়সকলক দেখি তেওঁৰ শৰীৰ কঁপি উঠিছে, মুখ শুকাই গৈছে আৰু হাতৰ পৰা গান্ধীৰ ধনুক খহি পৰিছে। তেওঁ ক'লে যে ৰাজ্যৰ সুখৰ বাবে নিজৰ স্বজনক হত্যা কৰি তেওঁ কোনো মংগল দেখা নাই আৰু এই যুদ্ধ কৰিবলৈ তেওঁ অপৰাগ। 5 নম্বৰ কি? 5 নম্বৰ প্ৰশ্নত আছে, কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা। কুলক্ষয় দোষক মহাপাপ বোলা হৈছে কাৰণ ই কেৱল এটা বংশকে নহয় বৰং সমগ্ৰ সমাজৰ নৈতিক আৰু ধাৰ্মিক গাঁথনি ধ্বংস কৰে। কুলক্ষয় ফলত বংশৰ পৰম্পৰাগত ধৰ্ম নষ্ট হয়, যাৰ ফলত অধৰ্ম বাঢ়ি যায়। ইয়াৰ প্ৰভাৱত কুলৰ স্ত্ৰীসকলৰ চৰিত্ৰ নষ্ট হয় আৰু বৰ্ণসংকৰ জন্ম হয়। বৰ্ণসংকৰে পিতৃপুৰুষসকলক পিণ্ডদানৰ পৰা বঞ্চিত কৰে, যাৰ ফলত তেওঁলোকৰ নৰকগামী হয়। এইদৰে যে কাৰ্যই জাতি ধৰ্ম আৰু কুল ধৰ্ম উভয়কে নষ্ট কৰি সমাজখনক পতনৰ দিশে লৈ যায় সেয়াই মহাপাপ। 6 নম্বৰ, জানা ৰাজা যুদ্ধ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুভৰ এৰি কম্পিত হৈলা। এইদৰে কোনে কাক কৈছে, অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা। এইদৰে সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে। অৰ্জুনে কৈছে যে ৰাজ্য আৰু সুখৰ লোভক নিজৰ আত্মীয় স্বজনক বধ কৰিবলৈ তেওঁ প্ৰস্তুত নহয়, যিটো এক মহাপাপ। তেওঁ কৈছিল যে যদি অস্ত্ৰহীন আৰু শোকাতুৰ অৱস্থাত কৌৰৱসকলে তেওঁক বধ কৰে তেন্তে সেয়াই তেওঁৰ বাবে অধিক মংগলজনক হ'ব, কাৰণ তেতিয়া তেওঁ পাপৰ পৰা মুক্ত হৈ থাকিব। এই বুলি কৈ অৰ্জুনে ধনুকাৰ ত্যাগ কৰি শোকত ভাগীৰথৰ ওপৰত বহি পৰিল। ভাৱ বিষয়ক দিছে, তলত দিয়া শব্দবোৰৰ একো একোটাকৈ সমাৰ্থক শব্দ লিখিবলৈ দিছে। তোমালোকে সমাৰ্থক শব্দ জানাই, প্ৰথমতে ইয়াৰ পৰা আৰম্ভ কৰিবা। এইখিনি তোমালোকে এইখিনি লিখি ল'বা। এইখিনি লিখি তাৰপিছত তোমালোকে তাৰ তলৰ পৰা এইখিনি লিখি ল'বা। এইখিনিক লৈকে সমাৰ্থক শব্দ। তাৰপিছত 2 নম্বৰত আছে তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। আধুনিক ৰূপ তোমালোকে চোৱা, এইখিনি লিখিবা। প্ৰথম তোমাৰ এইখিনিলৈকে লিখি ল'বা, তাৰপিছত এইখিনিও তোমালোকে লিখি ল'বা। মানে এইবোৰ সৰু সৰু শব্দ আছে, সেইকাৰণে মই পঢ়ি দিয়া নাই, তোমালোকে চাই ল'বা। 3 নম্বৰ আছে ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। মোষ্ট ইম্পৰ্টেণ্ট, মই পঢ়ি দি আছো তোমালোকে চাবা পৰা এইটো। ভট্টদেৱক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয়। গদ্যৰ বৈশিষ্ট্যসমূহ হ'ল, ক ভট্টদেৱৰ গদ্য তত্ত্বগধুৰ আৰু গুৰুগম্ভীৰ। তেওঁ গীতা আৰু ভাগৱতৰ দৰে গভীৰ দাৰ্শনিক গ্ৰন্থক সাধাৰণ মানুহে বুজিব পৰাকৈ গদ্যত অনুবাদ কৰিছিল। তেওঁ গদ্য বুৰঞ্জীৰ গদ্যৰ দৰে কথিত ভাষা নহয়, বৰং ই সমসাময়িক পদ্যৰ দ্বাৰা প্ৰভাৱিত আছিল। গ নম্বৰ, তেওঁৰ বাক্যবোৰ চুটি চুটি আৰু ছন্দময়, যাৰ ফলত ই এক প্ৰকাৰৰ কাব্যিক সৌন্দৰ্য বহন কৰে। তাৰপিছত আছে তেওঁৰ ভাষাত তৎসম শব্দৰ প্ৰয়োগ দেখা যায়, কিন্তু ই অৰ্থ বুজাত বাধাৰ সৃষ্টি নকৰে। তাৰপিছত তোমালোকে ভিতৰৰ প্ৰশ্নোত্তৰ চোৱা। আগত যিবোৰ আলোচনা কৰা হৈছে সেইবোৰ আমাৰ প্ৰশ্নবোধী প্ৰশ্নোত্তৰ। এতিয়া ভিতৰৰ প্ৰশ্নোত্তৰ কিছুমান আছে সৰু সৰু, যিবোৰ পৰীক্ষাত আহিছে বা কিছুমান অহাও নাই। ভট্টদেৱৰ প্ৰকৃত নাম কি আছিল? 18 চনত আহিছিল। ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য আছিল। অৰ্জুন শংকটোৰ নাম কি আছিল? 19 চনত আহিছিল। অৰ্জুন শংকটোৰ নাম দেৱদত্ত আছিল। আততীয়া কাক বোলে? 20 চনত আহিছিল, আগত পঢ়ি দিছো, ইয়াৰ পৰা তোমালোকে লিখিব পাৰা। তাৰপিছত 4 নম্বৰ আছে ভট্টদেৱে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
মোস্ট ইম্পৰ্টেণ্ট ইবাৰো আহিব পাৰে 22 চনত আহিছিল কথাগীতা আৰু কথা ভাগৱত তাৰপিছত দীঘল প্ৰশ্ন অৰ্জুনৰ বিষাদৰ কাৰণসমূহ কি আছিল পাঠৰ আধাৰত বহালাই লিখা 19 চনত 22 চনত আহিছে যিবোৰ প্ৰশ্নোত্তৰ 19 22 চনত আহিছে সেইবোৰ তোমালোকৰ ইবাৰ আহাটো সম্ভাৱনা বেছি তোমালোকে চাই লবা এইখিনি তোমালোকে লিখি লবা নিজে দি দিয়া হৈছে তাৰপিছত তোমালোকে এইখিনিও লিখি লবা ভালদৰে ভিডিওটো ৰখাই তোমালোকে লিখি লবা এইখিনি লিখি লবা লিখি তাৰপিছত আৰু অলপ আছে এইখিনি তোমালোকে লিখি লবা আৰু হেকৰ প্ৰশ্নটো আছে যিবোৰ আহিছে পৰীক্ষাত মানে ভট্টদেৱৰ গদ্য ৰীতিৰ বিষয়ে আলোচনা কৰা 2020 চনত আহিছিল 3 নম্বৰ প্ৰশ্নটো মই তোমালোকক পঢ়ি দিছো এইটো প্ৰশ্ন চালেই হৈ যাব তাৰপিছত আছে যিবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহা নাই কিন্তু অহাৰ সম্ভাৱনা খুবেই বেছি এইবোৰ তোমালোকক কিছুমান কবি পৰিচয়ৰ পৰা দিয়া হৈছে যে কথা গীতা কোনে ৰচনা কৰিছিল শ্ৰী ভট্টদেৱে ৰচনা কৰিছিল শ্ৰীকৃষ্ণৰ সংঘটোৰ নাম কি আছিল শ্ৰীকৃষ্ণৰ সংঘটোৰ নাম পাঞ্চজন্য আছিল অহাৰ সম্ভাৱনা বহুত আহিব পাৰে তাৰপিছত আছে দুৰ্যোধনে কাৰ ওচৰলৈ গৈ পাণ্ডৱৰ সেনাৰ বিষয়ে কৈছিল দুৰ্যোধনে গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ পাণ্ডৱৰ সেনাৰ বিষয়ে কৈছিল এক ঔষধখিনি সেনাত কিমান পদাতিক বীৰ থাকে কিমান থাকে ইয়াত চোৱা কৈছে কি 1,09,350 জন পদাতিক বীৰ থাকে তাৰপিছত আছে অৰ্জুনৰ ৰথৰ ধ্বজত কিহৰ প্ৰতীক আছিল মানে ধ্বজত বান্দৰৰ প্ৰতীক আছিল মানে বান্দৰৰ প্ৰতীক আছিল সেয়ে তেওঁ কপিধ্বজ বুলিও কোৱা হয় বান্দৰৰ প্ৰতীক আছিল হেতু কপিধ্বজ বুলিও কোৱা হয় মানে আমাৰ হনুমানজীৰ প্ৰতীক আছিল অৰ্জুনে কিয় কৈছিল যে দুৰ্যোধনে তেওঁক অস্ত্ৰহীন অৱস্থাত বধ কৰিলেই তেওঁৰ প্ৰিয় হ'ব এইটো তোমালোকে লিখিব পাৰা এইটো আহিব ইমান সম্ভাৱনা নাই তথাপিও তোমালোকে চাই লবা তাৰপিছতে ভট্টদেৱক কি উপাধিৰে জনা যায় ভট্টদেৱক কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধিৰে জনা যায় এইটো আহিব পাৰে মোস্ট ইম্পৰ্টেণ্ট পাঠটোৰ নাম বিষাদ যোগ কিয় ৰখা হৈছে তোমালোকে এইখিনি চাই লবা ভীষ্মই কিয় সিংহৰ দৰে গৰ্জন কৰি শংখ বজাইছিল এইখিনি লিখি লবা শেষত আছে তোমাৰ পাঠটোৰ পৰা আমি কি নৈতিক শিক্ষা লাভ কৰো পঢ়ি দি আছো তোমালোকে চাই লোৱা পাঠটোৰ পৰা আমি শিকিব পাৰো যে জীৱনত কেতিয়া এনে পৰিস্থিতি আহে যেতিয়া কৰ্তব্য আৰু ব্যক্তিগত মোহ বা আবেগৰ মাজত সংঘাত হয় এনে সময়ত আবেগৰ বশৱৰ্তী নহৈ সঠিক কথা বাছি ল'বলৈ জ্ঞান আৰু বিবেকৰ প্ৰয়োজন অৰ্জুন বিষাদেই পিছলৈ গীতাৰ মহান জ্ঞানৰ আধাৰ হৈছিল ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ বাবে তোমালোকক সকলোকে ভিডিওটো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা এটা কমেন্ট কৰি দিবা